পুত্ৰ তুলি ভাবিছিলোঁ হ'ব মোৰ ভাল, আজি সেই পুত্ৰ মোৰ বাবে হ'ল জমকাল। কাল সৰ্পৰূপে মোৰ পুত্ৰ জন্ম হ'ল, কপালতে খোট মাৰি পুত্ৰ পলাই গ'ল। পুত্ৰ তুমি নুতুলিবা, কন্যা দিবা দান, তেতিয়াহে তোমাৰ যদি থাকিব সন্মান। মূৰ্খ পুত্ৰ নুতুলিবা, তুলিব নাপায়, জ্ঞানী পুত্ৰ নুতুলিলে কান্দিবা সদায়। জ্ঞানী পুত্ৰ তোলাজনে তোমাক নিদিয়ে চকু, মাত এষাৰ মাতিলেও লগাই দিব ভুকু। কাকো নামাতো মই, কলৈকো নাযাওঁ, এতিয়া জীৱনটো মই কেনেকৈ কটাওঁ। এয়া এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক লৈ লিখা এটা অতি হৃদয়স্পৰ্শী কবিতা। এবাৰ ভাবি চাওকচোন, এই কবিতাটো সেই মাতৃগৰাকীয়ে মনত কিমান আঘাত পাই লিখিছে। পুত্ৰই দিয়া যন্ত্ৰণাৰ ফলতেই এগৰাকী মাতৃয়ে সৃষ্টি কৰিলে ইখনৰ পিছত সিখনকৈ কবিতা পুথি। এখন শিক্ষিত ভদ্ৰ সম্ভ্ৰান্ত পৰিয়ালত জন্ম লৈ আন এখন শিক্ষিত সম্ভ্ৰান্ত পৰিয়াললৈ বিয়া হৈও শেষত বাছি ল'বলগীয়া হ'ল জীৱনৰ শেষ আশ্ৰয় বৃদ্ধাশ্ৰম। এইখিনিতে এগৰাকী বিখ্যাত বঙালী গায়ক নাচিকেতাই বৃদ্ধাশ্ৰমক লৈ গোৱা এটি গান মনত পৰিছে। চেলে আমার মস্ত মানুষ মস্ত অফিসার, মস্ত ফ্ল্যাটে যায় না দেখা এপার ওপার, নানান রকম জিনিস আর আসবাব দামি দামি, সবচেয়ে কম দামি ছিলাম একমাত্র আমি। ছেলের আমার প্রতি অগাধ সম্ভ্রম, আমার ঠিকানা তাই বৃদ্ধাশ্রম। হয় প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম জীৱনত ভাগৰিও নাভাগৰা এগৰাকী মানসিকভাৱে অতি শক্তিশালী আৰু সাহসী নাৰীৰ কথা, যিয়ে জীৱনত বহু যন্ত্ৰণা সহ্য কৰিছে, কষ্ট সহ্য কৰিছে, বহুতকে তেওঁ মানুহ কৰিছে, কিন্তু তেওঁৰ জীৱনৰ বাকী থকা সময়খিনি কটাবলৈ বাছি লৈছে এখন বৃদ্ধাশ্ৰম। যোৰহাটৰ কাকডোঙাত এটা অতি সম্ভ্ৰান্ত আৰু শিক্ষিত পৰিয়ালত জন্ম হৈছিল এজনী ছোৱালী, যাৰ নাম আছিল মিনতী শৰ্মা বৰুৱা। ছোৱালীজনী সৰুৰে পৰাই পঢ়া শুনাত অতি চোকা বুদ্ধিসম্পন্ন আছিল। তেওঁৰ বুকুত আছিল অলেখ অযুত সপোন। তেওঁ সপোন দেখিছিল মেট্ৰিক পাছ কৰাৰ পিছত উচ্চ শিক্ষা গ্ৰহণ কৰি নিজৰ জীৱনটো এটা সুন্দৰ পথেৰে সুন্দৰ গতিৰে আগবঢ়াই লৈ যাব। কিন্তু সেইখিনিতে বিধাতাই যেন অন্য কিবা এটাহে চিন্তা কৰিছিল। 1975 চনত তেওঁ ভালদৰে মেট্ৰিক পাছ কৰিলে, কিন্তু উচ্চ শিক্ষাৰ হেঁপাহ বুকুতে থাকিল। লগৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ বাবে বিভিন্ন মহাবিদ্যালয়লৈ গ'ল, কিন্তু 1976 চনত তেওঁ বিবাহ পাশত আবদ্ধ হ'ব লগা হ'ল। ছোৱালীজনীৰ শহুৰেক আছিল তেওঁ পঢ়া স্কুলৰ অৰ্থাৎ কাকডোঙা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক। শহুৰেক পদ্মনাথ শৰ্মা বৰুৱাই নিজৰ ল'ৰাৰ বাবে বিশেষভাৱে পচন্দ কৰিছিল তেওঁক। সেই সময়ত তেওঁৰ স্বামীয়েও BA পাছ কৰি হায়াৰ ছেকেণ্ডেৰী স্কুল এখনত শিক্ষক ৰূপে সোমাইছিলহে মাত্ৰ। কাকডোঙাৰ সেই মিনতী পদ্মনাথ শৰ্মা বৰুৱাৰ ঘৰৰ 2 নম্বৰ বোৱাৰী। তেওঁৰ স্বামীৰ লগতে ঘৰখনত 7জনকৈ ককাই ভাই। ঘৰৰ সমস্ত কাম এতিয়া তেওঁৰ ওপৰত। ৰাতিপুৱা খোৱা বোৱাৰ যোগাৰ কৰাৰ পৰা ৰাতি খোৱা পাতি ঠিক কৰালৈ সকলো। আনকি মাজে মাজে খেতি পথাৰলৈও যাবলগীয়া হৈছিল। অত্যন্ত কামৰ হেঁচা, আনফালে ল'ৰা ছোৱালীৰো দায়িত্ব। তেওঁলোকৰ জীৱনলৈ আহিছিল 2টি ল'ৰা সন্তান আৰু এগৰাকী কন্যা সন্তান। সকলো ঠিকেই চলি আছিল, সময়বোৰ খুব সুন্দৰকৈ পাৰ হৈছিল। অতসোপা কামৰ মাজতে মিনতীয়ে কিন্তু লিখা পঢ়া এৰি দিয়া নাছিল। তেওঁ কবিতা লিখি খুব ভাল পাইছিল আৰু চিলাইৰ কাম কৰিও খুব ভাল পাইছিল। কিন্তু হঠাৎ এদিন মিনতীৰ স্বামীৰ চকুত পৰিল যে তেওঁ মানসিকভাৱে অলপ অসুস্থ হৈ পৰিছে। ডক্তৰৰ ওচৰলৈ লৈ যোৱা হ'ল, পৰীক্ষা নিৰীক্ষা কৰা হ'ল, গম পোৱা গ'ল যে মিনতী এপিলেপচি নামৰ ৰোগত আক্ৰান্ত হৈছে। অৰ্থাৎ মিনতী এতিয়া মৃগী ৰোগী। উন্নত চিকিৎসাৰ বাবে আনকি অসমৰ বাহিৰলৈও লৈ যোৱা হ'ল, কিন্তু সফল নহ'ল। 2015 চনত তেওঁৰ স্বামীয়ে দেৰগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। অৱসৰৰ ঠিক 7 দিন পিছতেই মিনতীৰ জীৱনলৈ যেন নামি আহিল এক দুৰ্ঘোৰ অন্ধকাৰ। তেওঁৰ স্বামীৰ আকস্মিক মৃত্যু ঘটিল। স্বামীৰ মৃত্যুৰ পিছত মিনতী একেবাৰে অকলশৰীয়া হৈ পৰিল। ল'ৰা ছোৱালী আদি কোনেও তেওঁক সংগ নিদিয়া হ'ল। আনফালে মিনতীৰ বেমাৰটোতো আছেই। ঘৰৰ আন সদস্যই চাগে এনেবোৰ কাৰণতে তেওঁক অৱহেলা কৰিবলৈ ধৰিলে। হঠাৎ মিনতীয়ে এদিন লগ পালে এজন ডক্তৰ। তেওঁ গোলাঘাটত থাকে। শেষত ডক্তৰ দীপক দত্তৰ চিকিৎসাত 2019 চনত মিনতী সম্পূৰ্ণ সুস্থ হৈ উঠিল। যিহেতু মিনতীয়ে সৰুৰে পৰাই কবিতা লিখি ভাল পাইছিল, সেয়েহে সুস্থ হৈ উঠাৰ পিছত তেওঁ পুনৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে আৰু 2020 চনত প্ৰথম কবিতা পুথি প্ৰকাশ কৰিলে।
লাহে লাহে মিনতীয়ে মানসিকভাৱে অসুস্থ হৈ থাকোঁতে পাহৰি যোৱা কথাবোৰ মনলৈ আহিবলৈ ধৰিলে। তেওঁ সকলো কথাই গম পালে যে কেনেকৈ কোনে তেওঁক মানসিক অশান্তি দিছে, ল'ৰা ছোৱালীয়ে ক'ত কেনেকৈ তেওঁক ফাঁকি দি কাম কৰি আছে আদি। মিনতী সুস্থ হৈ উঠাটো কোনেও, বিশেষকৈ সৰু পুতেকে মানি ল'বলৈ টান পাইছিল। মিনতীৰ সৰু পুত্ৰই নিচাজাতীয় দ্ৰব্য সেৱন কৰে আৰু মাকৰ লগতে তাৰ পত্নীকো বেয়া ব্যৱহাৰ কৰে। এই সকলো কথা গম পোৱাত সৰু পুতেকে মিনতীক মানসিক নিৰ্যাতনৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰিবলৈ চেষ্টা কৰিলে। এদিন মাদক দ্ৰব্যৰ নিচাত সৰু পুতেকে মাকক অৰ্থাৎ মিনতীক আৰু তাৰ পত্নীক টেটুত চেপি ধৰিছিল। সেই কথাটো লৈ তেওঁ ডাঙৰ পুতেকলৈ ফোন কৰিছিল আৰু সকলো কথা জনাই দিছিল, কিন্তু একো কামত নাহিল। সময়ৰ লগে লগে মিনতী নিজৰ ঘৰখনতে এগৰাকী অৱহেলিত অসহায় নাৰী হৈ পৰিল। নিজৰ ভাতমুঠি যোগাৰ কৰিবলৈ আনকি চিলাইৰ কাম কৰিবলগীয়া হ'ল। চাদৰৰ পাৰি বনাই বিক্ৰী কৰি যি পইচা পায় তাৰেই খোৱা বোৱাৰ যোগাৰ কৰে। স্বামীয়েনো অৱসৰৰ সময়ত কিমান কি ক'ত পইচা পালে তেওঁ একোৱেই গম নাপালে। ছোৱালীৰো বিয়া হৈ গ'ল, কিন্তু ডাঙৰ পুতেকে বিয়া নাপাতিলে। সৰু পুত্ৰই মাকক অৰ্থাৎ মিনতীক নজনোৱাকৈ বেংকৰ পৰা লোন ল'লে। লোন পৰিশোধ কৰিব নোৱাৰি শেষত নিজৰ ঘৰ মাটিও বিক্ৰী কৰি দিলে। মিনতী নিজৰ ঘৰতে অঘৰী হৈ পৰিল। সেই সময়ত আনকি তেওঁৰ দেওৰ বা আন সদস্যইও খবৰ এটা নল'লে আৰু উপায়হীন হৈ মিনতীয়ে শেষত বৃদ্ধাশ্ৰমত থকাৰ এক কঠোৰ সিদ্ধান্ত ল'লে। সিদ্ধান্তমতে 2022 চনৰ এপ্ৰিল মাহত সাৰথি নামৰ বৃদ্ধাশ্ৰমত উপস্থিত হ'ল। তাত মিনতী প্ৰায় 3 মাহমান থাকিলে। সেই সময়তে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী লগ পালে, যিয়ে তেওঁক ক'লে যে যিহেতু আপুনি লিখা মেলা কৰে, গতিকে অমৰাৱতী বৃদ্ধাশ্ৰমলৈ যাওক, তাত আপুনি আপোনাৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যথেষ্ট সহায় পাব। সেইমতে তেওঁ অমৰাৱতী বৃদ্ধাশ্ৰমৰ বাসিন্দা হৈ পৰিল আৰু ইখনৰ পিছত সিখনকৈ কবিতা পুথি প্ৰকাশ কৰিলে, গল্প পুথি প্ৰকাশ কৰিলে। কবিতা পুথি 3খন হৈছে সপোন আৰু আবেলিৰ ৰং, আৰু 2024 চনত প্ৰকাশ পোৱা গল্প পুথিখনৰ নাম হৈছে জীৱনৰ ঢৌ। প্ৰিয় দৰ্শক, এয়াই হৈছে কাকডঙাৰ এগৰাকী মানসিকভাৱে অতি শক্তিশালী আৰু সাহসী মহিলা মিনতী শৰ্মা বৰুৱাৰ এক সঁচা কাহিনী, যিয়ে অৱশেষত নিজৰ সন্তানৰ পৰা লাঞ্ছিত অপমানিত হৈ যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰমকে জীৱনৰ বাকী থকা সময়খিনিৰ বাবে আশ্ৰয়স্থল হিচাপে বাছি ল'লে। সঁচাই আমাৰ সমাজত কিয় এনেবোৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে? তাৰ বাবে দায়ী কোন? আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক, আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।